হাতখন এনেকৈ কৰি ল'ব লাগে অকণ কৰি পেলাই 50 বাৰ নেজা জোনাকে খাব নমস্কাৰ ৰাইজ আৰু আমাৰ যিসকলো আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে আমাৰ আকাংক্ষীসকল এছপিৰেণ্টসকল সো সকলোকে আমাৰ ইকুইপাত চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ সো আজি পুৱাতে আমি আহি পাইছোঁ মৰিগাঁও জিলাত আৰু আজি এপিসোডটো বিৰাতে বেছি ইম্পৰ্টেণ্ট হয় কাৰণ আজি এপিসোডটোৰ নামেই হৈছে এ ডে ইন দ্য লাইফ অফ এন ডিষ্ট্ৰিক্ট কমিশনাৰ গতিকে আজি আমি ইয়াতে উপস্থিত হৈছোঁ আমাৰ লগত আছে শ্ৰী দেৱাশিষ শৰ্মা ছাৰ আৰু তেখেত হৈছে আমাৰ বৰ্তমান মৰিগাঁও জিলাৰ আয়ুক্ত সো গতিকে আজি গোটেই দিনটো আমি তেখেতৰ লগতে আমি থাকিম তেখেতৰ গাৰ ছায়া হিচাপে থাকিম আমি আৰু গোটেই দিনটো তেখেতে কি কৰে তেখেতৰ এক্টিভিটিজ যিখিনি আছে ফ্ৰম দ্য ভেৰি বিগিনিং তেখেতে গোটেইখিনি ক'ব এইখিনি এই ভিডিঅ'টো আমাৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ পাৰ্টিকুলাৰ এক্সপিৰিয়েঞ্চবিলাকৰ কাৰণে কাৰণ এটা টেগলাইন এটাৰ লগত আমি আগবাঢ়িবলৈ বিচাৰোঁ ডেট ইফ ইউ ৱান্ট টু বিকাম এন অফিচাৰ দেন ইউ হেভ টু ট্ৰিট ইয়ৰ চেল্ফ এজ এন অফিচাৰ ফাৰ্ষ্ট আমাৰ অসমীয়াটো এটা কথা আছে ডেট যি মূলা বাঢ়ে তাৰ দুপাততে চিন আপোনাৰ যিটো দিনটো আপুনি আৰম্ভ কেনেকৈ কৰে সেইখিনিৰ পৰাই আমি আৰম্ভ কৰোঁ ৰাতিপুৱা শুই উঠোঁ 7টা 7:30 বজাত হয় শুই উঠি মুখ হাত ধুই হয় প্ৰথমতে মই অকণমান আসন কৰোঁ হয় আসন কৰি মই অকণমান গীত গাওঁ গিটাৰ বজাওঁ সেইকাৰণে আৰু কি হয় বয়স হৈ অহাৰ লগে লগে আৰু সাধনাটো খুব প্ৰয়োজন আমাৰ সেইটো কৰি উঠি মই ৰাতিপুৱা হালধি মানে এই নেমু টেঙা এটা বইল কৰি নেমু টেঙা বাকলিয়ে চাকলিয়ে বইল কৰি দিয়ে কিন্তু বহুত দিন হ'ল আজি প্ৰায় মোৰ 10 বছৰমান হ'ল সেইটো কৰা নেমু টেঙা এটা আৰু আপুনি চাগে জানে আমি কৰ্কট ৰোগীসকলৰ লগত কাম কৰোঁ আমাৰ দীপিকা নামৰ এটা প্ৰতিষ্ঠান এটা আছে তাত মই এজন ডাক্তৰৰ পৰা শিকিছিলোঁ সেই বস্তুটো একেলগে মই নেমু টেঙাটো বইল কৰি দিওঁ বাকলিয়ে চাকলিয়ে তাৰপিছত চেপি পেলাই যেতিয়া 4 কাপমান পানীত সেই বস্তুটো বইল কৰি দিয়া হয় যেতিয়া এইটো 1 কাপ হৈ যায় গৰম ভাপ ওলাই সেইটো কৰি তাতে মই অকণমান হালধি মিলাই খাওঁ খোৱাৰ পিছত অকণ দেৰি ৰৈ ৰাতিপুৱা চাহকাপ খাওঁ পেপাৰখন আহে ইতিমধ্যে পেপাৰখন পঢ়োঁ হেডলাইন্সখিনি চাই লওঁ আৰু এডিট পেজটো সাধাৰণতে চাওঁ আৰু সেইটো কৰি উঠি গা পা ধুই মই অফিচলৈ গুচি যাওঁ ৰাতিপুৱাৰ কাৰ্যসূচী সচৰাচৰ তেনেকুৱা কিন্তু সাধাৰণতে 8:30 9টামান বজাত মানুহ আহি পায়হি আৰু মই এটা কথা ভাবোঁ যে এজন আয়ুক্ত হিচাপে তৃণমূল পৰ্যায়ৰ যিসকল লোক তেওঁলোকক মই লগ কৰাটো অত্যন্ত প্ৰয়োজন আৰু প্ৰতিজন বিষয়াৰ এটা নিজৰ কাম কৰাৰ ষ্টাইল থাকে সেইকাৰণে মই কাকো কোনোবা ভুল বা কোনোবা শুদ্ধ বুলি মই ক'ব নিবিচাৰোঁ কিন্তু মোৰ ষ্টাইলটো হৈছে মই যিমান পাৰোঁ মানুহক মই লগ কৰোঁ মোৰ দৰ্জা সদায় খোলা আৰু মোৰ ঘৰলৈও মানুহ আহে খোলা হেৰি এটাৰ নিচিনা অ'পেন এটা হেৰি নিচিনা আৰু তাতে ধৰি লওক সাধাৰণতে তেওঁলোকে 8:30 9টামান বজাত 9টা 9:30 বজালৈকে থাকেই আহি পেলাই কাৰণ নানান ধৰণৰ কিবা এটা থাকে ক'বলৈ আৰু তেওঁলোকে তেতিয়া কি হয় কেতিয়াবা অফিচৰ এটা পৰিৱেশত নহ'লে ঘৰত তেওঁলোকে কথাখিনি ক'বলৈ ভাল পায় আৰু কেতিয়াবা বহুতৰ এনেকুৱা থাকে বহুত জেনুইন কাম থাকে ধৰি লওক তেওঁলোকৰ চাকৰি কৰা মানুহ হয় ৰবিবাৰে ভাবে যে বিষয়াজনক ওচৰলৈ আহিব নালাগে আচলতে চাবলৈ গ'লে আমাৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ আমি কোনো আমাৰ ৰবিবাৰ আমাৰ দেওবাৰ আমাৰ লাগিবই আমাৰ অমুক বন্ধ লাগিবই তেনেকুৱা কথা আমি ক'ব নোৱাৰোঁ আৰু ৰাইজক লগ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা আমাৰ চাকৰিৰ এটা দিশ এটা আৰু তেওঁলোকক যিমানখিনি পাৰোঁ মই লগ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া তৃণমূল পৰ্যায়ত কি হৈছে বা প্ৰকৃততে জিলাখনৰ মানুহখিনি কি তেওঁলোকৰ আশা আকাংক্ষা কি সেইখিনি গম পাব পৰা যায় সেইটো তেওঁলোকক লগ কৰোঁ লগ কৰি উঠি পেলাই মই অফিচলৈ গুচি যাওঁ ৰাতিপুৱাৰ কাৰ্যসূচী সাধাৰণতে তেনেকুৱাই হয়
এই প্ৰাণায়াম কৰাটোতো চাগে 20 বছৰ মানে হ'ল আৰু এইটো খোৱাটো মোৰ বন্ধু এজন আছে জয়ন্তীয়া পাহাৰত তেওঁ তাতে ডাক্তৰ তেওঁ মোক কৈছে যে লাকাডং নামৰ এটুকুৰা জায়গা আছে তাত লাকাডঙৰ হালধিটো বোলে খুব ভাল আৰু সদায় তেওঁ যেতিয়া আহে মোক লৈ আনে 1 কিলো আধা কিলো মোৰ 2 কেজি মান হ'লে আধা চামুচে খাব লাগে মিলাই পেলাই মই কিন্তু সেই তাৰ এই হালধিৰ প্ৰভাৱটো মই পাইছোঁ এই কোভিডৰ সময়ত যেতিয়া মই একেবাৰে কোভিডৰ মাজত ডিউটি কৰি ঘূৰি ফুৰিছিলোঁ আৰু মুম্বাইৰ পৰা মই 6খন বাছত আমাৰ ৰোগীসকলক কৰ্কট ৰোগীসকলক মই অসমলৈ আমি 5 ৰাতি 4 দিন যাত্ৰা কৰি পেলাই আমি লৈ আনিছিলোঁ তেতিয়া কিন্তু মই এই তাৰে ভিতৰত মই তেতিয়া গম পোৱা নাছিলোঁ এই আমাৰ বাছখনতে 4জন কোভিড পেশেন্ট মানে চিনাক্তকৰণ হৈছিলে আৰু তেওঁলোকৰ মাজতে বাতানুকূল এটা পৰিৱেশত সেই একেখিনি বায়ুৱে ঘূৰি থাকে আৰু মোৰ বিশ্বাস সেইটো মই কিমান দূৰ সত্য মই নাজানো কিন্তু নিজৰ শৰীৰৰ ভিতৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিটো আমি বঢ়াব লাগে আৰু সেই তাৰ বাবে যৎকিঞ্চিত হলো অকমান শৰীৰটোৰ আমি যত্ন ল'ব লাগে শৰীৰটো ৰাতিপুৱা হওক বৰ বেছি মানে আধা ঘণ্টা সময় হলেও এনে এটা যিকোনো এটা কুচকাবাজ যোনটো আমাৰ হাৰ্ট বিটটো বঢ়াই দিয়ে মানে হৃদৰ স্পন্দন বঢ়াই দিয়ে আৰু অকমান শৰীৰটোত আমি যত্ন কৰি যদি ভালকৈ ৰাখোঁ এটা সেইবুলি মই উফাইদাং মৰা নাই দেই কেতিয়াবা হয়তো কাইলৈ কি হয় কাৰ ভাগ্যত কি আছে কোনো ক'ব নোৱাৰে সেইখিনি আমাৰ হেতু আমাৰ নিজৰ হেৰি বাহিৰত কিন্তু সদায় মই ভাবো যে অকমান আমি যদি ভালকৈ ডেলিভাৰ কৰিবলগীয়া হয় আমি যদি ভালকৈ কাম কৰিব বিচাৰো তেতিয়া হলে শৰীৰটো যদি ভাল নাথাকে আপুনি কক অকমান কৰবাত বিখাই থাকিলে গুটেই নিজৰ ধ্যানটো হেপিনে নাযায় জানো সেইকাৰণে মই ভাবো এজন অফিচাৰ বুলিয়ে নহয় প্ৰতিজন ব্যক্তিয়ে আৰু বিশেষকৈ আমি যেতিয়া ইয়াং হৈ থাকো এতিয়া আপোনালোকৰ বয়সত একো নহয় আপোনালোকে যিয়ে নকৰে লাগিলে তথাপিও এটা বয়সৰ পিছত এনেটোতো সকলোৱে কৰিব লাগে কিন্তু এটা বয়সৰ পিছত অকমান ব্যায়াম বা আসন বা কিবা তেনেকুৱা ধৰণৰ শৰীৰটোক যত্ন ল'বলৈ চেষ্টা কৰিব লাগে বুলি মই ভাবো সিভিল সাৰ্ভিসেছৰ কাৰণে পঢ়া শুনা কৰি আছে ফিটনেছটো বৰ ডাঙৰ কথা পঢ়িছোঁ বোলে একেবাৰে ৰাতিলৈকে পঢ়ি থাকিম বহুতে সিগাৰেট খাই পেলাই বোলে নহয় মই ৰাতিলৈকে খাই থাকিব পাৰোঁ সেইবোৰ একো নাই এটা ভাল স্বাস্থ্যৰ বিকল্প কিন্তু একো নাই আৰু আমাৰ প্ৰথম কথা হৈছে ফিটনেছটো আৰু এষাৰ কথা সচৰাচৰ আমি কথাতে কয় a healthy mind lives in a healthy body so unless and until you are absolutely you maintain a good health you will not be able to concentrate on your studies so please remember that অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম হৈছে নিজৰ শৰীৰটো ভালে ৰাখিব লাগিব মতে মনটো ভালে থাকিব আৰু তাৰ বাবে অকমান এটো নিজে ন্যাচুৰালি নাহে অৱশ্যে এটা কথা খুব গুৰুত্বপূৰ্ণ যে সাৰাউণ্ড yourself with happiness এই নেগেটিভ যোনবোৰ এলিমেন্ট হেবিলাকৰ পৰা একদম জানি বুজি দূৰত থাকিব লাগে হেবুৰ ল'ৰা-ছোৱালী যিসকলে পঢ়া শুনা কৰে হেবুৰ বিদ্যাৰ্থী বা হেবুৰ সহপ্ৰাৰ্থী যাৰ পৰা দুটা কথা মই শিকিব পাৰো সদায় আকৌ এটা কথা a man is known by the company he keeps আৰু তাৰ বাবে বন্ধুৰ প্ৰভাৱটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ সেই কথাষাৰ আমি কিন্তু মনত ৰাখিব লাগে মোৰ দৃঢ় বিশ্বাস যে আপোনালোক সকলোৱে সেইষাৰ কথা জানে কিন্তু আকৌ এবাৰ অনুকিয়াই দিলো পঢ়াটো অত্যন্ত ইম্পৰ্টেন্ট হয় আৰু ইচ এণ্ড এভৰি ডে আপডেট হৈ থাকিব লাগে কাৰেণ্ট এফেয়াৰ্স লৈ পেলাই কিন্তু আজিৰ তাৰিখত আমাৰ যিখিনি বিদ্যাৰ্থীসকল আছে বা আজিৰ তাৰিখত জেনেৰেশ্যনখিনি এনেকৈ হৈ গৈছে যে বেছিভাগে নিউজ পেপাৰ পঢ়াটো এটা বৰ এটা এক্টিভিটি হিচাপে ভাবে সো বহুতে পঢ়িবলৈ নোৱাৰে আৰু সিহঁতে ট্ৰাই কৰে যদিও সিহঁতে তাৰপিছত কেইদিনমানৰ পিছতে গিভ আপ কৰি দিয়ে সো গতিকে এনেকুৱা কিবা এটা ৱে আছে নেকি যাৰ থ্ৰুৱেদি আমাৰ এক্সপেৰিয়েন্স সকলে ভালদৰে মানে নিউজ পেপাৰ পঢ়াটো এটো এটা নিজৰ এভৰিডে হেবিটত আনিব পাৰে সক এটা কথা প্ৰথম কথা হৈছে যে যদি মই
আজিৰ এই কম্পিটিটিভ এই এনভাইৰনমেণ্টত যদি মই আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ অকল মই অসামৰিক সেৱাৰ পৰীক্ষা দিম বুলিয়ে নহয় নলেজ ইজ পাৱাৰ আৰু এই নলেজ ক'ৰ পৰা আহিব আপুনি কাইলৈ যোনটো বিভাগতে বা যোনটো পৰিস্থিতিতে আপুনি কাম নকৰক লাগিলে আপুনি এজন ইঞ্জিনিয়াৰ হওক আজিৰ দিনটো এআই কেনেধৰণে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছে আজি বহু ক্ষেত্ৰত আপুনি চাওক এখন আপুনি নোট বনাইছে নোটখন বনাই পেলাই যদি চ্যাট জিপিটি দি দিয়ে আপোনাৰ অৰিজিনেল নোটখনতকৈ বহুত সুন্দৰকৈ সেই নোটখন আপোনাৰ ওচৰলৈ আহি যায় আজি সম্পূৰ্ণভাৱে এআই ডমিনেটেড নহয় কিন্তু এআই কেনেকৈ মই তাক প্ৰয়োগ কৰিম মই মোৰ জীৱনত আজি ইউক্ৰেইনত যোনখন যুদ্ধ হৈছে সেই ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধখনে আমাৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাইছে সচৰাচৰ ভাৰতবৰ্ষত কেনেধৰণে পেলাইছে আজি বাংলাদেশত যি বিদ্ৰোহ হ'ল সেই বিদ্ৰোহৰ পিছত যেতিয়া শ্বেখ হাছিনাৰ আহিলে অহাৰ পিছত আজি যোনটো ৰাজনৈতিক পৰিৱেশ সেই ৰাজনৈতিক পৰিৱেশত আমাৰ অসমত কি তাৰ প্ৰভাৱ পৰিছে বা পৰা নাই বা সেইটো অতিক্ৰম কৰি যাবলৈ বা সেই যদি কিবা প্ৰত্যাহ্বান আমাৰ সন্মুখলৈ আহিছে সেই প্ৰত্যাহ্বানক আমি নেওচি লৈ আমি তাৰ বিকল্প বিচাৰিবলৈ যেতিয়ালৈকে আমাৰ জ্ঞান নাথাকে তেতিয়ালৈকে কিন্তু আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ আৰু সচৰাচৰ আমি সিভিল সাৰ্ভিসেছৰ ক্ষেত্ৰত বিশেষকৈ মই অকল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথা কোৱা নাই পৰীক্ষাও এটা চ্যালেঞ্জ আজি আপোনাৰ সিভিল সাৰ্ভিসেছ আপুনি আইএএছ দিয়ক বা আপুনি এচিএছ দিয়ক আপোনাৰ গোটেই বস্তুটো নিৰ্ভৰ কৰিব আপুনি দুটা নম্বৰ ইজনতকৈ কেনেকৈ বেছি পায় যদি আপুনি প্ৰথম কথা হৈছে এই কম্পিটিটিভ এনভাইৰনমেণ্টত যদি আপুনি সোমাব বিচাৰিছে ইউ হেভ টু লুক ফৰ এন এজ মই কেনেকৈ ভাল কৰিম মই কেনেকৈ দুটা নম্বৰ বেছিকৈ পাম কি কাৰণে ভালৰ যোনটো সীমা আজি আপুনি মই আমি হয়তো একেটা লেভেলত কিন্তু এষাৰ আকৌ কথা আছে ফাৰ্ষ্ট এমাং ইকুৱেলছ আমি ইকুৱেল আপুনি একেখন ইঞ্জিনিয়াৰিং কলেজৰ পৰা আপুনি পাছ কৰিছে মই পাছ কৰিছোঁ কোনোবাই কটন কলেজৰ পৰা পাছ কৰিছে সব একেজন শিক্ষকে পঢ়াইছে একেজন হেৰি তাৰ মাজত সেইকাৰণে অকল পেপাৰখনে পঢ়া নহয় আমাৰ দৃষ্টিভংগীটো যিকোনো এটা পৰিৱেশৰ প্ৰতি বা যিকোনো এটা আমাৰ খবৰৰ প্ৰতি আমি কি হয় এডিট পেজটো খুব গুৰুত্বপূৰ্ণ মই কওঁ যে অকল এখন লোকেল পেপাৰে নহয় এখন বা দুখন মেগাজিন যেনে আজিকালি সিভিল সাৰ্ভিসেছ ক্ৰনিকলখন পঢ়ে মই ইণ্ডিয়া টুডে মেগাজিনখন বা হওক বা আপোনাৰ এটা হিন্দুখনত মই ধৰি লওক এটা কিছুমান খুব ক্ৰিটিকেল এটা এনালিসিস এটা মই পাওঁ কাৰণে এডিট পেজটো আমি পঢ়াটো খুব গুৰুত্বপূৰ্ণ আৰু পেপাৰৰ ক্ষেত্ৰত এটা কথাই মনলৈ আমি মনস্থ কৰিব লাগিব আৰু এইষাৰ কথা হৃদয়ংগম কৰিব লাগিব যে নলেজ ইজ পাৱাৰ পেপাৰ হওক নিউজ চাই হওক আজিকালি বহুত ধৰণৰ এআইয়ে তেনেধৰণৰ পদ্ধতি উলিয়াই দিছে বোলে মই পঢ়ি বেয়া পাওঁ মই গোটেই নিউজখিনি মই শুনি থাকিব পাৰোঁ নহয়নে সেই বস্তুটোখিনি অকল নিউজটো শুনাই নহয় সেই নিউজটো পঢ়ি পেলাই তাৰ প্ৰভাৱ এই বৰ্তমান পৰিস্থিতিত কি ধৰণে পৰিব আৰু ব্যক্তিগতভাৱে মোৰ তাত প্ৰতিক্ৰিয়া মোৰ কেনেধৰণৰ হ'ব মোৰ ৰিয়াকশ্যন কেনেধৰণে হ'ব আৰু সেই নিউজটোৰ প্ৰতি মই যদি কাইলৈ তাত সেই নিউজটোৰ মাজত মোক পেলাই দিয়া হয় তেতিয়াহ'লে মই তাত কেনেধৰণে পজিটিভ হওক কেনেকৈ এটা পজিটিভ মই ইম্পেক্ট এটা তাত পেলাব পাৰিম সেইটো খুব ডাঙৰ কথা আৰু সেই বস্তুটো আমি অকল পেপাৰ বুলিয়ে নহয় পঢ়া শুনা কৰিব লাগিব কিতাপ আমি যিমান আজিকালি আমাৰ দিনত আমি কিতাপ পঢ়িছিলোঁ আজিকালি কিণ্ডল আহিছে খুব ভাল কথা আমি কিন্তু এটা মোৰ কি হয় আমাৰ বয়স হোৱাৰ কাৰণে আমি এটা কিণ্ডলত মই পঢ়িব নোৱাৰোঁ মোৰ সেই কিতাপৰ মই পাতখিনি লুটিয়াই থাকোঁতে যোনটো সেই সুগন্ধটো যোনটো আহে সেইটো নাপালে মোৰ কিবা কিতাপ পঢ়া যেন নালাগে কিন্তু সেইবোৰ আমি পঢ়ি যেতিয়া যাওঁ যিমানে পঢ়িম সিমানে আমাৰ মগজটো খোল খাই যাব আৰু মইতো এই বুলি কওঁ যে
চাকৰিটো পোৱালৈকে নহয়, চাকৰিটো পোৱাৰ পিছতো সদায় নিজকে আপডেট কৰি থাকিব লাগিব। আৰু পৃথিৱীখনত কি হৈ আছে সেইটো আজি আমি পেপাৰখনেৰে গম পাওঁ বা নিউজ চালে গম পাওঁ বা নানান ধৰণৰ সংবাদ মাধ্যমেৰে আমি গম পাওঁ। সেইকাৰণে সেই তাত পৰীক্ষাত 1 নম্বৰ কথা ভালকৈ উত্তীৰ্ণ হ'বলৈ, দ্বিতীয় কথা পৰীক্ষাৰ প্ৰায় আপুনি এছে হেৰিখন লওক। এতিয়া আমি এছেখন কেনেকৈ টেকল কৰোঁ, ধৰি লওক এছে আমি টপিকটো পালোঁ, কেতিয়াও সেই চিভিল ছাৰ্ভিচেছৰ বাবে এবছৰ যে আপুনি পঢ়িলে সেইটোৱে কিন্তু হেৰি নহয়, পৰ্যাপ্ত নহয়। আপুনি গোটেই আপোনাৰ এই সময়ছোৱাত আপুনি গোটেই জীৱনটোত কি ধৰণে আপুনি নলেজ আয়ত্ত কৰিলে, কেনেকৈ জ্ঞান আয়ত্ত কৰিলে, আৰু কোন সময়ত কি পঢ়িছিলে আৰু কোনটো বস্তু আপুনি শিকিছিলে, আপুনি আনচাৰ স্ক্ৰিপ্টত লিখোঁতে কোনখিনি সেই কথা আহি যায় সেই আপুনি ক'ব নোৱাৰে। আৰু এক্সামিনাৰজন হিচাপে এতিয়া আমি নিজে বহুত ধৰি লওক পৰীক্ষাৰ্থীক আমি এক্সামিন কৰোঁ বা আমি ইণ্টাৰভিউ লওঁ। প্ৰথম 3 মিনিট তেওঁ কথা পাতোঁতেই আমি গম পাই যাওঁ যে তেওঁৰ মছলাটো কিমান। কিন্তু কোচিং ইনষ্টিটিউট এটাই এটা পৰ্যায়লৈকে লৈ যাব পাৰে, সেই ট্ৰেইনিংখিনি দিব পাৰে, সেই গোটেই কথাখিনি শিকাই দিব পাৰে। কিন্তু মানুহজনৰ যেতিয়ালৈকে নিজৰ ভিতৰৰ পৰা সেই হাবিয়াস নাথাকিব, যেতিয়ালৈকে তেওঁৰ নিজৰ মনৰ ভিতৰত এইটো নাথাকিব যে নহয় মই এই বস্তুটো অৰ্জুনৰ লক্ষ্যৰ দৰে মই এইটো বিচাৰিছোঁ আৰু মই তাত মোৰ গোটেই মোৰ সৰ্বস্ব মই দিবলৈ ৰেডি, আৰু এইখিনি তপস্যাৰ সময়, এইখিনি ধ্যানৰ সময়, এই সময়খিনিত যদি তেওঁলোকে কষ্ট কৰে তেতিয়াহ'লে গোটেই জীৱনটো তেওঁলোকে ফূৰ্তি কৰিব পাৰিব। কিন্তু এইখিনি সময় যদি কষ্ট নকৰে, এইখিনি সময় যদি কেজুৱেলি লয়, এইখিনি সময় যদি বোলে মই পেপাৰ পঢ়িবলৈ মই অসুবিধা পাইছোঁ, মই কোচিং ইনষ্টিটিউটলৈ যাম বা বিশেষজ্ঞ ওচৰলৈ যাম, সেইটো নহয়। It is not how much you want it, it is how badly you want it. Remember that. Very nice. আমাৰ দৰ্শকসকলে ইতিমধ্যে দেখিবলৈ পালে যে ছাৰে কি ধৰণে কথাখিনি ক'লে, কিমান গুৰুত্বপূৰ্ণ কথা ক'লে, আৰু আশা কৰোঁ সেই গোটেইখিনি কথা আমাৰ শিক্ষাৰ্থীসকল, দৰ্শকসকল আটাইৰে জীৱনত প্ৰভাৱ পেলাব, কামত আহিব। আৰু লগতে আমি ছাৰৰ যিটো ছাৰৰ ড্ৰয়িং ৰুম সেইটো কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ বৰ ধুনীয়াকৈ সজাইছে। আমাৰ গুৰুজনাই হেৰি কৰিছিলে নহয়, নাম কীৰ্তনত যে হেৰি বুলি কয়, এইটো মই 100 বাৰ এনেকৈ ক্লাপ কৰোঁ। ৰিচাৰ্চ কৰিছিলে, মহাপ্ৰসাদো কিয় খাব কৈছিলে, পুষ্টিকৰ আহাৰ, প্ৰটিন চব পাই যায়। এই নাম কীৰ্তন নামঘৰত বহি আমি যোনটো কৰোঁ, চাইণ্টিফিকেলি আমাৰ নাৰ্ভ এণ্ডিংছবিলাক হেৰি কৰি যাওঁ। সেইটো মই ৰাতিপুৱা 100 বাৰ কৰোঁ। যোৰ লগত ৰিলেটেড হাতখন এনেকৈ কৰি ল'ব লাগে, অকণ কৰি পেলাই 50 বাৰ। এইটো লিম্ফেটিক ছিষ্টেম আৰু হাৰ্ট। Sare ga ma pa da ni sa ni da pa ma ga re sa a
ইতিমধ্যে দেখিবলৈ পালে যে ছাৰ সংগীতৰ প্ৰতি আগ্ৰহী আৰু সংগীতৰ চৰ্চা ছাৰে সদায় কৰে ইমান ব্যস্ততাৰ মাজতো নিয়মিতভাৱে চৰ্চা কৰে ছাৰ অকণমান জানিব বিচাৰিছোঁ আপোনাৰ সংগীতৰ প্ৰতি আগ্ৰহটো কেনেকৈ আহিল ছাৰ মা দেউতা দুয়ো সংগীতৰ লগত হেৰি আছিলে দেউতা অসমীয়া বোলছবিৰ গীতিকাৰ আছিলে মা এগৰাকী চিতাৰ বাদক আছিলে তাৰপিছত ঘৰত সৰুৰে পৰা এই ৰেয়াজ টিয়াজ বা সংগীতৰ প্ৰেক্টিছ আৰু দেউতা মা দুয়ো শিক্ষক আছিলে আৰু যিহেতুকে দেউতা স্কুলত মিউজিক শিকাইছিলে এতিয়া আমাৰ ঘৰত হেৰিবোৰ চলি থাকিছিলে ৰিহাৰ্চেল চিহাৰ্চেলবিলাক চলি থাকিছিলে সেই তেনেকৈ আচলতে কি হয় সৰুৰে পৰা ঘৰত যোনটো পৰিৱেশ পায় সেই পৰিৱেশটোৰ পৰা বহুত কথা শিকিব পৰা যায় তো মোৰ সংগীতৰ প্ৰতি যি আকৰ্ষণ হৈছে মই ভাবোঁ মোৰ মা দেউতাই সেই পৰিৱেশটো ঘৰত সৃষ্টি কৰিছিল তাৰ বাবে হৈছে জানিবলৈ পাৰিছোঁ ছাৰ যে সংগীতৰ আপুনি অনুপ্ৰেৰণা পাইছিলে কিন্তু সংগীতৰ ক্ষেত্ৰত আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই গতিকে এটা কথা আমাৰ দৰ্শকসকলকো জনাব বিচাৰিছোঁ যে যদিহে কোনো এটা ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা লাভ কৰিব বিচাৰে এনেকুৱা সদায় জৰুৰী নহয় যে তেওঁলোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিবই লাগিব গোটেই বস্তুটো নিজৰ ইণ্টাৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই এতিয়া গীটাৰ মই বজাওঁ কিন্তু মই গীটাৰ গ্ৰামাৰ নাজানো মোক যদি নোটেশ্যনছ পঢ়িবলৈ কয় মই পঢ়িব নাজানো কিন্তু গীটাৰ বজাই গীত গাবলৈ মন আছিলে সেইকাৰণে ক'ৰবাৰ পৰা কওঁ মোক এনেকৈ কোনোবাই মোক কৈছে যে এইটো কৰ্ডটো এনেধৰণে বজায় তো কৰ্ডটো শিকিলোঁ তাৰপিছত মানে ক'ৰবাৰ পৰা এনেকৈ থপিয়াই বস্তুটো শিকা কিন্তু এটা কথা মই বাৰম্বাৰ ক'ম যে যিকোনো কথাত আমি আৰু সকলোৱে ধৰি এখন স্কুললৈ যাব নোৱাৰে বা সকলোৱে প্ৰশিক্ষণ ল'ব নোৱাৰে বা কেতিয়াবা সময়ৰ নাটনিত কেতিয়াবা আৰ্থিক নাটনিত বেলেগ বেলেগ ধৰণৰ কথা থাকিব পাৰে কিন্তু প্ৰশিক্ষণ যে ল'বই লাগিব তেনেকুৱা কোনো কথা নাই বহুতো আমাৰ এনে সংগীতজ্ঞ আছে বা আমাৰ IAS অফিচাৰ্ছ আছে আমাৰ বহুতো সেই তেনেধৰণৰ ব্যক্তি আছে যিসকলে কোনো কোচিং নোলোৱাকৈ নিজৰ লক্ষ্যত তেওঁলোকে উপনীত হৈছে আমাৰ দৰ্শকসকলে দেখিলে যে ছাৰে খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যদিহে একাগ্ৰতা থাকে তেতিয়াহ'লে একলব্যৰ নিচিনাকৈ গুৰুৰ মূৰ্তিৰ পৰাও শিক্ষা গ্ৰহণ কৰিব পাৰে ছাৰ আমি জানিবলৈ পাৰিছোঁ আপোনাৰ পিতৃ তেখেতে অসমীয়া বোলছবিৰ বাবে গীত ৰচনা কৰিছিল আৰু যদি ছাৰ অকণমান তেখেতে লিখা তেখেতে ৰচনা কৰা গীত এটি অকণমান গুণগুণাই দিয়ে এইটো পোনাকণ নামৰ বোলছবিখনৰ গীত আছিলে জোনাকে খাবতে সাগৰ ফুলে ফুলে আজি সাবতা সাবতি দিয়ে পৰম আকাশৰে নীলাই পৃথিৱী খাবতে ফুলে ফুলে আজি সাবতা সাবতি দিয়ে পৰম আমাৰ দৰ্শকসকলে দেখিলে যে ইমান ব্যস্ততাৰ মাজতো ছাৰে নিজৰ যিখিনি দৈনন্দিন আছিল লাগিলে সেয়া অকণমান ব্যায়ামৰ অভ্যাসে হওক বা সংগীত সাধনা হওক কি ধৰণে ধুনীয়াকৈ চলাই নিছে গোটেইখিনি গতিকে এটা কথা মই আমাৰ এক্সপিৰিয়েঞ্চসকলক ক'ব বিচাৰিছোঁ যে টাইমৰ অভাৱ এইটো এটা ডাঙৰ কিন্তু অজুহাত বুলিহে ক'ব পাৰি কাৰণ বহুত ব্যস্ততাৰ মাজতো যদি এগৰাকী ডিচিয়ে তেখেতৰ জীৱনত ইমানখিনি ব্যস্ততাৰ মাজতো ইমান ধুনীয়াকৈ সময় মিলাই নিজৰ দৈনন্দিন জীৱনটো কণ্টিনিউ কৰিব পাৰিছে গতিকে যদি ইচ্ছা থাকে সদিচ্ছা থাকে তেতিয়াহ'লে সকলো ধৰণৰ মানুহে নিজৰ যিমান জব থাকিলেও বা কিবা থাকিলেও নিজৰ যিখিনি ডেইলি যিখিনি মেইনটেনেঞ্চ সেইখিনি ধুনীয়াকৈ কৰিব পাৰে নিজৰ শৰীৰৰ কাৰণে নিজৰ মনৰ কাৰণে আৰু নিজৰ মগজৰ কাৰণে মানুহ আৰু প্ৰকৃতিৰ যি সংযোগ সেয়া এক এৰাব নোৱাৰা সংযোগ মানুহৰ বাবে প্ৰকৃতি আৰু প্ৰকৃতিৰ বাবে মানুহ ঠিক তেনেদৰে আমি ছাৰৰ যদি চৌহদটো চাওঁ ইয়াতে আমি দেখিবলৈ পাম কিমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে প্ৰতিজোপা গছ একে সমান উচ্চতালৈ আছে ফুলৰ খেতি কৰা আছে ধুনীয়াকৈ আৰু গোটেই পৰিৱেশটো এবাৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আমি ছাৰৰ বাসগৃহত উপস্থিত হৈছোঁ আজি আৰু পৰিৱেশৰ লগত কি ধুনীয়াকৈ সাঙুৰ খাই আছে মানুহগৰাকী আৰু সেইকাৰণে তেখেত হয়তো ইমান হেপী ইমান হেল্ডি হৈ আছে আমাৰ দৃশ্যটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান ধুনীয়া ধুনীয়া গছ ইয়াতে আছে ইফালে এটা চাংঘৰ আছে আৰু ইফালে মোৰ সোঁফালে আছে ষ্ট্ৰবেৰী খেতি এয়া ছাৰে নিজে বহুত যত্ন লৈ পেলাই কৰিছে আৰু এয়াও আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ছাৰৰ যিটো চাংঘৰ বৰ ধুনীয়া নাম এটা দিয়া হৈছে শ্যামাদি বুলি লিখা আছে আৰু ব্ৰেকেটত লিখা আছে ডেকা চাং এফালে চৰাইৰ বাঁহ সাজি থোৱা আছে এফালে মূঢ়া আছে বহিব পৰাকৈ আৰু জুই ধৰিব পৰা জেগাও আছে
আৰু ইমান ধুনীয়াকৈ গছেদি মানে ইমান ধুনীয়া এটা জেগা হৈ আছে নহয় ইয়াতে মানে যদি এফালৰ পৰা চাই গৈ আছোঁ খেতিৰ পিছত গছৰ পিছত ফুলৰ পিছত আৰু বিভিন্ন ইফালে বহা জেগাও বনাই থৈ দিছে মানে কেম্পাছটোত এনেকুৱা নহয় যে কি আছে আপোনালোকে ক'ব লাগিব যে কেম্পাছটোত কি নাই ছাৰ আধ্যাত্মিকতাটো কিয় জৰুৰী বা ছাৰ যিসকল লোকে ধৰক হতাশাত ভোগে তেওঁলোকে জীৱনত বহুত ফ্ৰাষ্ট্ৰেশ্যন বা ডিপ্ৰেশ্যনৰ সন্মুখীন হয় ছাৰ আধ্যাত্মিকতাই কি ধৰণে সহায় কৰে ভগৱান সাৰথি বা তেনেকুৱা কিবা থাকে আগতে মায়ে কৈছিলে একেবাৰে সাধাৰণ মানুহ যে যদি কিবা বিপত্তি হয় মনত যদি কিবা আছে চব তেওঁৰ ওচৰত দি দিবি ৰাতিপুৱা শুই উঠি সেই চাকি গছ জ্বলোৱা বা গায়ত্ৰী মন্ত্ৰভাগ পাঠ কৰাৰ লগে লগে মনলৈ কিবা অদ্ভুত এটা শক্তি অহাৰ যেন লাগে আৰু কি হয় এষাৰ যে কথা আছে মানো তো গংগা মা হওঁ না মানো তো বেহতা পানী মানিলে গংগা মা যদি নেমানা তেতিয়াহ'লে বৈ থকা পানী সেই কিবা এটা থাকিলে সেই কিবা এটা সেই অজান অচিন শক্তি এটাক যদি আমি বিশ্বাস কৰোঁ তেতিয়া জীৱনটো আগবঢ়াই লৈ যাবলৈ বা বহুত হেৰি পৰিস্থিতিত এটা সহায় হয় আৰু সেইটো উইকনেছ নহয় কিন্তু বহুতৰ ক্ষেত্ৰত এটা হয় নাই তেনেকুৱা মই সেই বিবাদত ভগৱান নাই বা হেৰি নাই সেই শক্তিটো নাই মই সেইটোত মই যাব বিচৰা নাই মই যোনটো বস্তুত এটা শক্তি পাওঁ যোনটো বস্তুত বিশ্বাস কৰিলে বা মোৰ ৰাতিপুৱা শুই উঠি তেওঁৰ ওচৰলৈ গ'লে মোৰ মন দিনটোৰ বাবে যোনটো মই শক্তি পাওঁ মই সেইটোৰ ওপৰতে মই সেইকাৰণে বৰ বেছি বিশ্লেষণ কৰা নাই খুব বেছি মই বৈজ্ঞানিক এটা পদ্ধতিত সেই পাৱাৰটো আছেনে নাই সেইটোত মই প্ৰশ্ন কৰা নাই বা মই প্ৰশ্ন নকৰোঁ মোৰ বাবে সেই বস্তুটোৱে জীৱনত খুব ভাল কাম এটা কৰিছে মোক জীৱনত আগবাঢ়ি যোৱাত বা বিশেষকৈ মোক জীৱনত এটা শক্তি দিছে সেইকাৰণে সেইটোতে মই বিশ্বাস কৰোঁ আৰু মই ভাবোঁ যে আৰু সেইটো সকলোৱে কৰিব লাগে বুলি তেনেকুৱা কোনো কথা নাই কিন্তু মই অকল নিজৰ বাবে মই ক'ব পাৰিম মই মোৰ জীৱনত সেই বস্তুটোৰ মই বহুত এটা প্ৰভাৱ মই পাইছোঁ কোৱা যায় যে ব্ৰেকফাষ্ট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট মিল অফ দ্য ডে চ' ছাৰ আপোনাৰ এইখিনি চাইছোঁ আমি ডেট আপুনি শুকান ৰুটি খাইছে লগতে মৌ আছে আমাৰ কেঁচা মৌ আছে এণ্ড এনাৰ্জিৰ কাৰণে আমাৰ ডিমো আছে ত' ছাৰ আপোনাৰ এনেকুৱা কিবা ডায়েট্ৰি এনেকুৱা হেবিট বা ৰুটিন শ্বিডিউল ডে ৱাইজ বা টাইম ৱাইজ চিম্পল অসমীয়া খানা বা মই ভাবোঁ যে আমাৰ সাধাৰণ অসমীয়া খানাটো আটাইতকৈ পুষ্টিকৰ শাক আছে শাক পাত আছে চব্জি আছে আমাৰ মাছ আছে মাংস আছে কণী আছে ইত্যাদি ইত্যাদি মই ভাবোঁ একেবাৰে মই একদম চিম্পল এটা অসমীয়া ডায়েট খাওঁ ৰাতিপুৱা এইটো খালোঁ ৰাতিপুৱা যিহেতু অকণ পেট ভৰাই খাব লাগে দিনটো বৰ বেছি মই নাখাওঁ আৰু মই আজি তোমালোক খাইছে বুলি চিৰা দিয়াকৈ মই তুমি দেখিছা শুকান ৰুটি খাওঁ কিন্তু মই ধুনীয়া এটা জলপান খাই যাওঁ আখৈ চিৰা দৈ খাওঁৱেই মই দৈ কল একদম টিপিকেল অসমীয়া খানাটো আৰু যোনটো সেইটোৱে খাওঁ বেলেগ একো নাই আপোনাৰ গাৰ্ডেনত যি প্ৰচেছটো লগাইছে লাইক চইলখিনি কভাৰ কৰি থয় থিন চিডছেদি ছাৰ সেইটো বহুত ইফেক্টিভ বুলি মই ভাবোঁ উইডছবিলাক সৰু সৰু এটা গছ এজোপা ডাঙৰ কৰিবলৈ বা যিকোনো শাক চব্জি ৰুবলৈ যদি তাৰ আশে পাশে বহুত উইডছ হৈ যায় তেনেহ'লে ভালকৈ এইটো নহয় গোটেই সাৰখিনি নাপায় সেইকাৰণে সেইখিনি পলিথিলিন দি পেলাই যদি আমি কাভাৰ কৰি দিওঁ আৰু তাত যদি এনেকৈ ফুটা কৰি দিওঁ তেতিয়াহ'লে বাকী উইডছবিলাক হেৰি হ'ব নোৱাৰে গজিব নোৱাৰে দেখিছিলোঁ দুটা কণ কণ পাপি দুটা আছিলে চ' এইটো ছাৰ আপোনাৰ বেলেগ পেটছো আছে নেকি মৰম আৰু সাদৰ তাহাঁতৰ নাম মৰম আৰু সাদৰ দুটা কুকুৰ আছে মোৰ পোৱালি পোৱালি আৰু সদায় মোৰ কুকুৰ থাকেই আৰু সেইবোৰ আমাৰ অসমীয়া আমাৰ ভতুৱা কুকুৰ বুলি যে কয় সেইবোৰ তাহাঁতি মৰম বুজি পায় আৰু মই অহাৰ লগে লগে মোক একদম মুখাত জঁপিয়াই পৰে সদায় মোৰ কুকুৰ আছে আৰু চৰাই বাঁহবোৰ দেখিছা নাই চৰাই বাঁহবিলাক এনেকৈ মাটিৰ মলা দি পেলাই চৰাই বাঁহ কিছুমান বনোৱা হৈছে তাত চৰাইবোৰ আহি পেলাই বাঁহ লয়হি আৰু ৰাতিপুৱা কেতিয়াবা আহিবা গোটেই এই সন্মুখৰ জেগাটুকুৰা গোটেই বছৰটোৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ চৰাই চিৰিকটি আহে এটা সময়ত হেৰিবোৰ ভাটৌবোৰ আহি একেবাৰে সেউজীয়া হৈ যায় বেলেগ বেলেগ চৰাই আহে গধূলি হোৱাৰ লগে লগে চৰাই চিৰিকটি মাত আৰু আমাৰ সৰু মুফাচুল জেগাবিলাকৰ আমেজবোৰ সেইবোৰে
far from the madding crowd. গতিকে আমি চৰকাৰী বিষয়াসকলকতো আমি এনেকুৱা সামাজিক অনুষ্ঠান এনি কাইণ্ড অফ ইভেণ্ট ফাংচন এইবোৰতো আমি লগ পায়ে থাকোঁ, কিন্তু বহুত কম সময়ৰ কাৰণেহে লগ পাওঁ। আজি আমি গোটেই দিনটো তেখেতৰ লগত স্পেণ্ড কৰিবলৈ লৈছোঁ। আজিৰ প্ৰধান কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম আছিল মৰিগাঁও চহৰৰ মাজমজিয়াত এটি মূৰ্তি মুকলি কৰা। এই মূৰ্তিটো হ'ল তিৱা ৰজা জোঙাল বলহু অৰ্থাৎ মৃগাংকৰ। ইয়াৰ পূৰ্বে প্ৰতিষ্ঠা কৰা তেখেতৰ প্ৰথম আৰু বৃহৎ মূৰ্তিটো আছে বৰ্তমানৰ নগাঁও জিলাৰ ৰহাত। জোঙাল বলহু হ'ল কমতা ৰাজ্যৰ শেষৰজন ৰজা। আজিৰ এই বিশেষ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ স্থানীয় তিৱা লোকসকলে এক বিশেষ সভাৰো আয়োজন কৰিছিল আৰু তাত অংশগ্ৰহণ কৰি শ্ৰদ্ধাৰ আয়ুক্ত মহোদয়ে তেখেতৰ সাৰুৱা বক্তব্য প্ৰদান কৰে। সভাত তেখেতক সম্বৰ্ধনা জনোৱা হয়। জিলা সাহিত্য হিচাপে লাভ কৰি সমগ্ৰ মৰিগাঁওবাসী ধন্য হ'ল। আজি এই পবিত্ৰ দিনত তিৱা মাতলে টকৰা তিৱা সাহিত্য সভাই আপোনাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদে শৃংখলাৰ সভাপতি তিৱা মাতলে টকৰা কেন্দ্ৰীয় সমিতি ধন্যবাদ। জয় সমাজ। সভাৰ আন আন কাৰ্যসূচীৰ লগতে তিৱা জনগোষ্ঠীৰ বিশেষ গীত আৰু নৃত্যৰ প্ৰদৰ্শনে অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। সঁচাকৈ তিৱা জনগোষ্ঠীৰ লোকসকল তথা তেখেতসকলৰ সংস্কৃতি অসমৰ আটাইবোৰ কলা সংস্কৃতিৰ ভিতৰতেই জাকত জিলিকা। সহযোগৰ জৰিয়তে আজি এই অনুষ্ঠানভাগ মৰিগাঁও জিলা প্ৰশাসন আৰু পৌৰ নিগমে পাতিবলৈ সক্ষম হৈছে। তাৰ বাবে আপোনাক সকলোকে আমি এটি হোৱাটছআপেৰে আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনাৰ তৰফৰ পৰা আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ। আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। জয় জয় বৰহু, জয় জয় বৰহু, জয় জয় বৰহু। আমাৰ অসমৰ মহিলাসকল নানা প্ৰতিভাৰ অধিকাৰিণী হোৱা স্বত্তেও তেখেতসকলে মুকলিকৈ নিজৰ প্ৰতিভা বিকাশৰ সুবিধা নাপায়। কিন্তু এতিয়া আৰু সেইদিন নাই। অসম চৰকাৰৰ অধীনত আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন মৰিগাঁও চহৰৰ মাজমজিয়াতে আজি মুকলি কৰা হ'ল মহিলাসকলৰ বাবে মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত এক সমূহীয়া পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ আৰু লগতে বিশেষ সা সুবিধা সম্পন্ন হোষ্টেল। মণ্ডল পৰ্যায়ৰ সংগঠনৰ প্ৰতিগৰাকী সদস্যবৃন্দ শ্ৰীযুতা প্ৰণীতা বৰুৱা বাইদেউ, ডক্টৰ নাথ ডাঙৰীয়াকে প্ৰমুখ কৰি নিমন্ত্ৰিত অতিথি তথা মোৰ ভাই ভনীসকল সকলোকে মই আজিৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ আৰু জয় জয়তে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি এই চাহিদা পূৰণ হৈছে আৰু এই চাহিদা পূৰণ কৰাৰ বাবে যিসকল ব্যক্তি জড়িত হৈ আছে, সদায় এটা সু পৰিকল্পনাৰ প্ৰয়োজন, সদায় এটা সু দিশ, এটা ৰাস্তা দিশৰ এটা প্ৰয়োজন। আৰু এই মাৰ্গদৰ্শন যিসকল ব্যক্তিয়ে কৰিলে আৰু যাৰ পৰিকল্পনাত এই অনুষ্ঠানটি গঢ়ি উঠিলে তেওঁলোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি আমি সকলোৱে জানো যে পৰিৱেশ দিৱস হিচাপে আজি আমাৰ জিলাখনত প্ৰায় 10টি অনুষ্ঠান আছে। তাৰ মাত্ৰ 3টি অনুষ্ঠান মই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 7টি অনুষ্ঠান বাকী আছে। তাৰ বাবে মই দীঘলকৈ বক্তৃতা দিব বিচৰা নাই। আপোনালোক সকলোৰে মই মোৰ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আৰু যি উদ্দেশ্যেৰে আজি আমি ইয়াত একত্ৰিত হৈছোঁ, আমি মানুহৰ বাবে কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। আমি সদায় এটা কথা জানো যে আমি যদি যি কাম কৰোঁ ভূপেন দাৰ সেই গীতটোৰ দৰেই আমি মানুহে মানুহৰ বাবে কামটো কৰোঁ। আৰু এই মানুহে মানুহৰ বাবে এই কথাষাৰ যদি আমি হৃদয়ংগম কৰোঁ, মোৰ দৃঢ় বিশ্বাস যে আজি যি উদ্দেশ্যেৰে আমি এই অনুষ্ঠানভাগ পাতিছোঁ সেই অনুষ্ঠানভাগ নিশ্চয় আমি সফল হ'বলৈ আমি সক্ষম হ'ম। পুনৰবাৰ আপোনালোক সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ আমন্ত্ৰণ কৰি ইমানখিনি সন্মান যচাৰ বাবে।
এবাৰ আমি আহক একেলগে মিলি মানুহে মানুহৰ বাবে দুটা লাইন গাইছো মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে গান জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানী নহয় মানুহ যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে আপোনালোকৰ নামঘৰ সাহাৰালৈ বহুখিনি মানুহ আগবাঢ়ি যাব আৰু আপোনালোকে সেই কাজটো যাতে দিব পাৰে সেই আজি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি শ্ৰদ্ধাৰ আয়ুক্ত মহোদয়ে এক সুৱলা বক্তব্য দিয়াৰ লগতে সকলোৰে সৈতে গালে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠনি কৰা তেখেতৰ আটাইতকৈ প্ৰিয় গীত মানুহে মানুহৰ বাবে ফাইনেলি ডিচি ছাৰ ডিচি অফিচলৈকে আহি পালে আৰু ইমান সময় তেখেতৰ সৈতে থাকিও তেখেতৰ এনাৰ্জি আৰু উৎসাহ অকণমানো কম হোৱা নেদেখিলোঁ ইঞ্জুৰি হ'লে ঠেলা কটা লাগোতে তাৰপিছত ল'ৰাটোক ধৰিলে এতিয়া কেছ ধৰিব লাগিব কাৰণ ৩,০০০ মান বাহিৰৰ মানুহ আহিলতো গোটেই কাম কৰি আছে হয় ছাৰ আৰু মানুহ লাগে আমি চাৰ্কল অফিচাৰক কৈছোঁ ADC ৰেভিনিউক কৈছোঁ কৈ পেলাই আমি ন্যায়সংগতভাৱে আমি সেই জাগা টুকুৰালৈ গৈ ৰঙা ফ্লেগ তাত পুতি দি আমাৰ অসম আৰক্ষীও যে ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ আৰক্ষীৰ তুলনাত কোনো গুণে কম নহয় সেয়া আপোনালোকে অনুভৱ কৰিব পাৰিব তাৰ বাবে কমেণ্ট অথবা ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি তাত থকা ভিডিঅ'টো উপভোগ কৰিবলৈ নাপাহৰিব এতিয়া ডিচি ছাৰ আহিছে তেখেতৰ কাৰ্যালয়ত থকা কনফাৰেন্স ৰুমলৈ য'ত চলি আছিল বিশ্ব পৰিৱেশ দিৱসৰ লগতে বিশ্ব ধঁপাত মুক্তি দিৱসৰ সামৰণি তথা শ্লোগান প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান ইয়াত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছিল তুমি আহাচোন মন আছেনে তোমাৰ দয়া বড়ো আমাৰ শিক্ষা বিভাগৰ অফিচাৰ আমাৰ শইকীয়া ডাঙৰীয়া বাইদেউৰ নামটো কি শৰ্মিষ্ঠা দেৱী বাইদেউ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান অধ্যাপক প্ৰধান অধ্যাপিকা আজিৰ এই প্ৰতিযোগিতা ভাগ আমি পাতিলোঁ তাত কোনোবাই এটা পুৰস্কাৰ পাইছে বা কোনোবাই পুৰস্কাৰ পোৱা নাই কোনোবাই হয়তো নিজে লিখিছিলোঁ ইয়াত মাইক্ৰফোনৰ সন্মুখত মোৰ আজিৰ দিনটোতো সন্মুখত মাইক্ৰফোন অহাৰ আগতে মোৰ এতিয়া ভয় লাগে সেইকাৰণে এই কথাষাৰ মই সাব্যস্ত কৰিব বিচৰা নাই যে যিসকলে ইয়াত আহি পেলাই মই অসুবিধাই মাতিব পৰা নাই তেওঁলোকে হয়তো ঘৰত বহি পেলাই খুব ভাবি চিন্তি তেওঁলোকে লিখিছিলে কিন্তু এটা সময়ত ইয়াত মাইক্ৰফোনত নাৰ্ভাছ হৈ যায় আৰু সেইকাৰণে তেওঁলোকে হয়তো ক'ব পৰা নাই সেইটো গ্ৰহণযোগ্য সেই কথাষাৰ সেইকাৰণে মই কেতিয়াও এইষাৰ কথা ক'ব নোৱাৰোঁ ক'ব বিচৰা নাই কিন্তু এটা কথা হৈছে কি কোনোবা এটা খেলত কোনোবা এজন ফাৰ্ষ্ট কোনোবা এজন ছেকেণ্ড কোনোবা এজন থাৰ্ড হ'বই কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা বেয়া বা কোনোবা ভাল কলিয়ামাৰী মাধ্যমিক বিদ্যালয়
জনতাৰ লগতে নিজৰ সহকৰ্মীসকলৰ সৈতে তেখেতে সদায়ে কিছু সময় অতিবাহিত কৰে। তেখেতৰ সান্নিধ্য পাবলৈ তথা নিজৰ বিভিন্ন সমস্যাসমূহৰ সমাধান বিচাৰি বহু দূৰ দূৰণিৰ পৰা বিভিন্ন লোক তেখেতৰ ওচৰলৈ আহে আৰু তেখেতে ভাগৰি নপৰাকৈ আটাইৰে কথা শুনে আৰু আটাইকে সহায়ৰ হাত আগবঢ়ায়। ডেভেলপমেণ্টৰ কাৰণে ছাৰ বহুতো ডিফৰেষ্টেশ্যন কৰিব লগা হয়। চ' ছাৰ সেইটোত ছাৰ আপোনাৰ কি মন্তব্য আছে ছাৰ আমি জানিব বিচাৰোঁ। সেই ডেভেলপমেণ্টৰ বাবে আমি কোন টুকুৰা জাগাৰ গছ গছনি কাটিছোঁ সেইটো নিৰ্ভৰ কৰিব। আজি প্ৰকৃততে যদি আমি এনভাইৰনমেণ্ট প্ৰিজাৰ্ভেশ্যনৰ কথা কওঁ তেতিয়াহ'লে এজোপা গছৰ জাগাত আমি 20 জোপা গছ লগাব লাগে দেই। আৰু কোনোবা এটুকুৰা জাগাত যদি আমি ধৰি লওক আজি মৰিগাঁও টাউনৰ ভিতৰতে আপুনি দেখিব যে আমি এই আমাৰ গৌৰৱ পথটো আমি বনাই আছিলোঁ, তাত বহুত ডাঙৰ ডাঙৰ গছ আছিলে। সেই গছ আমি কটা নাই, আমি ৰাস্তা এনেকৈ বেকা কৰি লৈ গৈছোঁ। সেইকাৰণে মোক যদি ব্যক্তিগতভাৱে ভাবে কেতিয়াবা চৰকাৰৰ হাতত কোনো উপায় নাথাকে, জানি বুজি মই নাভাবোঁ দায়িত্ববোধ থকা এখন চৰকাৰে বা কোনো প্ৰশাসনিক বিষয়ে তেনে কামত লিপ্ত হ'ব। যিমান পাৰোঁ সিমান ৰুবহে লাগে, কটাৰটোতো কোনো কথাই নাই। সেইকাৰণে মৰিগাঁও জিলাত বিশেষকৈ আমি সেই তেনেধৰণে আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। নানান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে এজন প্ৰশাসনিক বিষয়া, আৰু তেনে পৰিস্থিতি ধৰি লওক কেতিয়াবা তেওঁ মন থাকিলেও কিছুমান কাম কৰিব নোৱাৰি। সেইকাৰণে পৃথকভাৱে যে আমি কিবা এটা কৰিছোঁ নহয়, আমি সদায় তাত ব্যক্তিত্বতকৈ বেছি মই ভাবোঁ যে দল হিচাপে টিম হিচাপে আমি টিম এটা কিমান গঢ়িব পাৰিছোঁ আৰু একেলগে মিলি কিমান কাম কৰিব পাৰিছোঁ। আৰু প্ৰশাসনিক বিষয়া এজন হ'বলৈ আপোনালোকে যিহেতুকে আপোনালোকে ইমান গুৰুত্বপূৰ্ণ এটা ভূমিকা আপোনালোকে আগবঢ়ায়। চাওক টিম বিল্ডিং লিডাৰশ্বিপ কোৱালিটিৰ মানে মই পৃথককৈ অকলশৰীয়াকৈ মই থাকিলে এটা কাম হ'ব আৰু কাইলৈ যদি মই নেথাকিলে সেই সম্পূৰ্ণভাৱে সেই ব্যৱস্থাটো শেষ হৈ যায়, তেতিয়াহ'লে কিন্তু মই এজন লিডাৰ নহয়। লিডাৰ হৈছে কি মই ছেকেণ্ড জেনেৰেশ্যন মই কিমান বিল্ড কৰিব পাৰিলোঁ। আৰু লিডাৰশ্বিপ কোৱালিটিৰ আটাইতকৈ ডাঙৰ কথা হ'ল অকল মই সেইটো হ'ব নোৱাৰে। ছাৰ ইমান ধুনীয়াকৈ ছাৰ আপুনি কৈছে, বিৰাট ভাল লাগিলে ছাৰ। মোৰ এটা কথা মনত পৰি গ'ল ছাৰ, ৰতন টাটাৰ এটা কথা আছিলে ডেট ইফ ইউ ৱান্ট টু ৱাক ফাষ্ট দেন ৱাক এলোন, ইফ ইউ ৱান্ট টু ৱাক ফাৰ দেন ৱাক টুগেডাৰ। Absolutely, absolutely. যিহেতু ছাৰ আপুনি মৰিগাঁও ডিষ্ট্ৰিক্টৰ বৰ্তমান ছাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এণ্ড ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট দুটাই ছাৰ ৰোল প্লে কৰি আছে ছাৰ। চ' এইকেইটা বিৰাটেই ইম্পৰ্টেণ্ট পষ্ট হয়। চ' ছাৰ আপুনি এইখিনি পষ্টবিলাক আপুনি এক্সিকিউট কৰোঁতে আপুনি কেনেধৰণৰ আপোনাৰ প্ৰচিডিউৰ্ছবিলাক বা আপুনি যিখিনি চেলেঞ্জেছবিলাক যিখিনি ফেচ কৰে ছাৰ সেইখিনিৰ ওপৰত ছাৰ অলপমান লাইট শ্বেয়াৰ কৰিব। অ'কে, চ' এইটো বস্তুত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে দুটা ৰোল সম্পূৰ্ণ বেলেগ। এতিয়া এখন জিলাত আমি কালেক্টৰো, এতিয়া বহুত ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কালেক্টৰ বুলি কয়, আৰু ব্ৰিটিছৰ দিনত সেইটো কালেক্টৰ বুলি কৈছে। তাৰমানে আমি ৰাজহ যোনটো চৰকাৰী যোনটো ৰাজহ ৰেভিনিউৰ পৰা যোনটো আদায় কৰে সেই বস্তুটো আদায় কৰাটো আমাৰ এটা খুব গুৰুত্বপূৰ্ণ এটা আমাৰ দিশ, এটা আমাৰ চাকৰি। এই ৰাজহ আদায় কৰাৰ ক্ষেত্ৰত আমি সচৰাচৰ বেচিকেলি চাবলৈ গ'লে আমি ৰেভিনিউ অফিচাৰ। বাকীখিনি সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বেলেগ বেলেগ ধৰণৰ আমি আমাৰ ৰোল বা বেলেগ বেলেগ ধৰণৰ ভূমিকাত আমি লিপ্ত হ'বলগীয়া হ'ল। কিন্তু ব্ৰিটিছসকলে যেতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা তেতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছিলে, ডেপুটি কমিশ্যনাৰৰ যেতিয়া পষ্টটো বা এইটো তেওঁলোকে ক্ৰিয়েট কৰিছিলে, যেতিয়া তাতে আছিলে প্ৰথম কথা হৈছে আমি তেতিয়া আছিলে আকৌ আমাক তেওঁলোকে ৰুলাৰ আৰু ৰুলডৰ কনচেপ্ট আছিলে যে যোনখিনি মানুহ আছে তেওঁলোকৰ পৰা আমি ৰাজহ সংগ্ৰহ কৰিব লাগিব আৰু ধন তেওঁলোকৰ যোনটো ভঁৰাল সেইটো ভৰাব লাগিব। তাত কোন টুকুৰা মাটি কাৰ, কোনখিনি মাটি চৰকাৰী মাটি, কোনখিনি মাটি গ্ৰেজিং ৰিজাৰ্ভ, কোনখিনি মাটি বেলেগ বেলেগ ধৰণৰ কাৰণে কামৰ কাৰণে সংৰক্ষণ কৰা হৈছিলে। আৰু ব্ৰিটিছৰ সেই দিনৰ সেই যোনটো ৰেভিনিউ লখন আমি বহুত দিনলৈকে আজিও সম্পূৰ্ণভাৱে সংশোধন হোৱা নাই। খুব কটকটীয়া এখন ৰেভিনিউ ল তেওঁলোকে বনাই থৈ গৈছিলে। তাৰপিছত সময়ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে এই ৰেভিনিউ ল আমি পৰিৱৰ্তন কৰিলোঁ আৰু আমাৰ
ভাৰতীয় নাগৰিকসকলৰ সুবিধাৰ্থে এতিয়া আমি বহুখিনি ৰেভিনিউৰ লৰ আমি পৰিৱৰ্তন কৰিলোঁ এতিয়া প্ৰথম কথা হ'ল এজন ডিষ্ট্ৰিক্ট কালেক্টৰ হিচাপে ৰেভিনিউ কেনেধৰণে মই সংগ্ৰহ কৰিব পাৰোঁ আজি মাটিৰ কেতিয়াবা কোন কাহিনীতে ব্ৰিটিছৰ দিনৰ কিছুমান মাটিৰ যোনবিলাক ৰাজহ আমি যোনটো হাৰত আমি তেওঁলোকৰ পৰা লৈছিলোঁ আজিকালি এতিয়া আমি নতুনকৈ সেই তাৰ ৰিভাইজ কৰি বস্তুটো বেলেগ কৰা হ'ল আজি গুৱাহাটীৰ মাজমজিয়াৰ মাটি এটুকুৰাৰ এটা সময়ত আছিলে য'ত মাত্ৰ 4 টকা বা 5 টকা বা কোনোবা ক্ষেত্ৰত 2 টকাও তেওঁলোকে বছৰি ৰাজহ দিছিলে আদায় কৰিছিলে এতিয়া সেইবোৰ বেলেগ কৰা হ'ল এতিয়া এই বস্তুবোৰ চৰকাৰ এখন চলিবলৈ এই ট্যাক্সেশন যোনটো সিস্টেম বা ৰাজহ আদায় কৰাৰ যোনটো ব্যৱস্থা সেই ব্যৱস্থা প্ৰণালী কটকটীয়া কৰাটো আজিৰ দিনটোত এজন ডিষ্ট্ৰিক্ট কমিশনাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা হেতুত কি হৈছে এতিয়া নতুনকৈ এতিয়া যেতিয়া আমাৰ সমজিলাবোৰ হ'ল সমজিলাবিলাকত সচৰাচৰ আমাৰ কিছুমান গতানুগতিক যিখিনি কাম সেইখিনি সাধাৰণ কাম নহয় কিন্তু এতিয়া সেইটো বিলাই দিয়া হৈছে বা বিভক্ত কৰি দিয়া হৈছে এই ধৰণেৰে যাতে যিখিনি সমজিলা আয়ুক্ত তেওঁলোকৰ এতিয়া মাটিৰ এখন ল্যান্ড সেল সাৰ্টিফিকেট এখনতে যদি এতিয়া মই যদি জিলা আয়ুক্তজনক অকমান তাত ৰিলিফ দিয়া হয় তেতিয়াহ'লে কি হয় তেওঁ বহু বেলেগ ডেভেলপমেণ্টৰ কামত তেওঁ নিজকে জড়িত কৰিব পাৰে এতিয়া আমাৰ অসমত বিশেষকৈ হৈছে ডিষ্ট্ৰিক্ট এজ আ ফালক্ৰাম অফ ইকনমিক ডেভেলপমেণ্ট এটা কেন্দ্ৰবিন্দু হৈ পৰিব যাৰ জৰিয়তে আমি এটা ডেভেলপমেণ্টৰ এটা ইঞ্জিন হৈ পৰিব আৰু এই ইঞ্জিনজনৰ মূল নায়ক হ'ব জিলাখনত জিলা আয়ুক্তজন ঠিক আছে বাকি গোটেই মেচিনাৰীটোৱে তেওঁক সহায় কৰিব এতিয়া কালেক্টৰৰ ৰোলটোৰ কথা মই ক'লোঁ এজ এ ৰেভিনিউ অফিচাৰ কমিশনাৰ হিচাপে ডেভেলপমেণ্টৰ গোটেই জিলাৰ যিমানবোৰ বিভাগ আছে সেই বিভাগবোৰ আমাৰ জিলা আয়ুক্তজনক তেওঁলোকে ৰিপৰ্ট কৰে আজি ভিতৰুৱা অঞ্চলত যদি ক'ৰবাত এগৰাকী মাতৃয়ে পুষ্টিকৰ আহাৰ গৰ্ভৱতী মহিলাই পোৱা নাই সেই দায়িত্বটো কিন্তু যদিও স্বাস্থ্য বিভাগৰ তথাপিও শেষ দায়িত্ব কিন্তু আসল ধৰি লওক কাইলৈ যদি কিবা ক্ষেত্ৰত জিলাখনত কিবা তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে য'ত সেই তৃণমূল পৰ্যায়ত সেই সা সুবিধাখিনি নাগৰিকসকলে পোৱা নাই সেইটো জিলা আয়ুক্তজনে চাব লাগিব খুব গুৰুত্বপূৰ্ণ কথা যে ৰুল ৰেগুলেশ্যন জনাৰ লগতে জিলাখনৰ প্ৰতি এটা ভিজন আয়ুক্তজনৰ লাগিব ৰাইট আৰু এজন আমাৰ কি হয় কেতিয়াবা আমি এনেকুৱা ধৰণৰ সেইটো আমি এটা প্ৰসেস অফ ইভলিউশন আমি চেষ্টা কৰি আছোঁ আজি সেই পৰ্যায়ৰ চাকৰি ইমান বছৰ হৈ যোৱা সত্ত্বেও যদি আমি সেই পৰ্যায় পাইছোঁ বুলি কওঁ ভুল হ'ব কিন্তু কেতিয়াবা কি হয় সচৰাচৰ আমি দেখোঁ যে কেইজন অফিচাৰ ফাইলৰ কামত খুব ভাল ৰুল ৰেগুলেশ্যন তেওঁ খুব ভালকৈ জানে কিন্তু ফিল্ডত যেতিয়া তেওঁ যায় বা ফিল্ডলৈ তেওঁ অকণমান যাবলৈ সংকোচ কৰে যিজন বিষয়াই এই মিশ্ৰণটো খুব সুন্দৰভাৱে কৰিব পাৰে যে প্ৰথম কথা হৈছে মই কাইলৈ ডেভেলপমেণ্টৰ কাম বা মই ইলেকশ্যনৰ কাম হওক বা মই ৰেভিনিউৰ কাম হওক সেই গোটেইখিনি আমি পঢ়া শুনা কৰিব লাগিব চৰকাৰী যোনখিনি নটিফিকেশ্যন ওলায় প্ৰতি মাহ বা প্ৰতি সপ্তাহে নতুন নতুন চৰকাৰৰ নটিফিকেশ্যন ওলায় আজি মই জিলা নিৰ্বাচনী বিষয়া হিচাপে আজি নিৰ্বাচনৰ ক্ষেত্ৰত যিখিনি আমাৰ নিৰ্বাচন আয়োগৰ পৰা যিখিনি হুকুম আহে বা যিখিনি নিয়মাৱলী যোনখিনি আহে সেইখিনি যদি মই ভালকৈ পঢ়ি পেলাই আয়ত্ত কৰি নলওঁ তেতিয়াহ'লে মই মোৰ টিমটোক মই আগবঢ়াই লৈ যাব নোৱাৰিম সেই তাৰ বাবে সেইখিনি আয়ত্ত কৰি আকৌ সেই মেনেজাৰৰ ৰোলটো আহিব যে মই এই গোটেই যি ইলেকশ্যন অফিচাৰ আছে এডিসি ইলেকশ্যন আছে এডিসি ডেভেলপমেণ্ট আছে ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশনাৰ আছে সিইঅ জিলা পৰিষদ আছে এই গোটেই জিলাখনৰ প্ৰতিজন মুৰব্বী বিষয়ে প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়ে কিন্তু জিলা আয়ুক্তজনক ৰিপৰ্ট কৰে আমাৰ ডিডিসি মিটিং হয় ডিডিসি মিটিংখনত আমি জিলাখন কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেই তাৰ আমি প্ৰতিটো বিভাগৰ খতিয়ান লওঁ আৰু সেই খতিয়ান লৈ আমি প্ৰতিটো বিভাগৰ সেই মুৰব্বী বিষয়াসকলৰ লগত আমি কথা পাতোঁ কেনেকৈ জিলাখনক বা তেওঁৰ বিভাগটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই বস্তুটো আকৌ মনিটৰ হয় আমাৰ CM ড্যাশবোৰ্ড চিফ মিনিষ্টাৰ এখন ড্যাশবোৰ্ড আছে আজিকালি প্ৰশাসনৰ প্ৰণালীটো একেবাৰে বেলেগ একেবাৰে তৃণমূল পৰ্যায়টো যদি কিবা এটা কাম হোৱা নাই সেইটো কিন্তু ৰিফ্লেক্ট হৈ যাব আৰু আমাৰ ৰেংকিং আছে প্ৰতিটো জিলাৰ এটা ৰেংকিং আছে সেই ৰেংকিংটো অকল ৰেংকিঙৰ বাবে নহয় এই ৰেংকিংটো প্ৰয়োজন হৈছে যাতে আমাক সদায় এই
কথাখিনি ভালকৈ আমি যাতে হৃদয়ঙ্গম কৰি জিলাখন আগবঢ়াই লৈ যাব পাৰোঁ সেইটো যাতে আমি কৰিব পাৰোঁ আৰু শেষত আহিল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত এতিয়া আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয় আছে তেওঁৰ লগত একেলগে মিলি পেলাই আমি ল এণ্ড অৰ্ডাৰ হওক বা আজি তেওঁ যোনটো কথা ক'লে যে BNSSৰ 107 নম্বৰ দফাৰ 5 নম্বৰ ব্ৰেকেটত জিলা দণ্ডাধীশ হিচাপে আজি কাইলৈ যাতে গোটেই জিলাখন আমি সুচাৰুৰূপে আজি যাতে কোনো ল এণ্ড অৰ্ডাৰ প্ৰব্লেম নহয় সেইকাৰণে ইনফৰমেশ্যন নেটৱৰ্কটো বৰ ডাঙৰ কথা যে মই ভিতৰুৱা অঞ্চলত যদি কিবা এটা হৈছে বা কেনেধৰণে জিলাখনত যদি কিবা তেনেকুৱা আশংকা আছে আমাৰ এই সংক্ৰান্তত আমি আৰক্ষী অধীক্ষক মহোদয়ৰ লগত একেলগে মিলি পেলাই কাম কৰোঁ তেওঁ যদি কিবা তেনেকুৱা ধৰণৰ আশংকা দেখে তেওঁ আমাক জনায় আৰু কাইলৈ কিবা এটা যদি তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় আমাৰ মাননীয় মুখ্য সচিব ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা স্থানীয় মন্ত্ৰী ডাঙৰীয়াই কেতিয়াবা একদম পোনপটীয়াকৈ জিলা আয়ুক্তজনলৈ ফোন কৰে ৰাতি 12টাতো ফোন আহিব 1টা বজাতো ফোন আহিব পাৰে এই সম্পূৰ্ণভাৱে জিলাখন যাতে আপোনাৰ গ্ৰিপত থাকে সম্পূৰ্ণভাৱে জিলাখন যাতে আপুনি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে জিলা আয়ুক্তজনৰ সেইটোৱে দায়িত্ব আৰু প্ৰতিটো বিভাগৰ কথা আপুনি অলপ হ'লেও জানিব লাগিব আৰু যিমান আপুনি ভিতৰত সোমাব পাৰে সিমান ভাল আজি আমি স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আমি শিক্ষা বিভাগৰ ক্ষেত্ৰত ভিতৰুৱা স্কুল এখনত শিক্ষক গৈছেনে নাই আমাৰ RBSKৰ ক্ষেত্ৰত প্ৰকৃততে সেই কামখিনি ভালকৈ পৰিচালনা হৈছেনে নাই ল'ৰা ছোৱালীখিনিয়ে পুষ্টিকৰ আহাৰ মিড ডে মিল পাইছেনে নাই থকা সেই কৃষকজনে তেওঁৰ ভালকৈ তেওঁ পানী পাইছেনে নাই আজি তেওঁ খেতি কৰিবলৈ তেওঁ পানী পাইছেনে নাই ভাৰত চৰকাৰৰ যিখিনি স্কিম আছে সমাজমুখী যিখিনি স্কিম আছে সেই স্কিমবোৰ ভালকৈ আমি সুচাৰুৰূপে পৰিচালনা কৰি ৰাইজৰ ওচৰলৈ আমি লৈ যাব পাৰিছোঁনে নাই সেইকাৰণে জিলা আয়ুক্তজনৰ জিলাখনৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ হাতত থাকে আৰু অত্যন্ত ব্যস্ত হৈ থাকে তেওঁ আৰু যিমানে এটা এই বস্তুটোৰ ভিতৰত তেওঁ সোমাব পাৰে হৃদয়ঙ্গম কৰি পেলাই নিজৰ এটা ভিজন এটাও লাগিব তাত ধৰি লওক ৰুল ৰেগুলেশ্যন গোটেইখিনি আছে কিন্তু কোনটো বস্তুত বেছি প্ৰায়ৰিটি দিব আজিৰ দিনটোত বোলে শিক্ষাৰ বিভাগটো একেবাৰে পিছ পৰি গৈছে বোলে কৃষি বিভাগটো কেইটামান আমাৰ কোৰ ডিপাৰ্টমেণ্ট থাকেই কিন্তু তাৰ লগতে ল এণ্ড অৰ্ডাৰটো ধৰি লওক আজি আমাৰ জিলাখনত আমাৰ কিছুমান অঞ্চল এনেকুৱা আছে য'ত চাইবাৰ ক্ৰাইম খুব বেছি ড্ৰাগছৰ প্ৰব্লেম বহুত বেছি নহয়নে তো সেইবিলাকৰ ওপৰত আপুনি আপোনাৰ টীমটোৰ লগত একেলগে বহি কেনেধৰণে ভালকৈ পৰিচালনা কৰি জিলাখন যাতে প্ৰথম কথা ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত যাতে কোনো প্ৰব্লেম নহয় চৰকাৰী স্কিমছবিলাক যাতে ভালকৈ আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে চৰকাৰৰ ওচৰলৈ জিলাখনৰ যিখিনি চাহিদা আছে সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা যোনখিনি ফাণ্ডছ লাগে সেইখিনি কথা যাতে আমি চৰকাৰৰ ওচৰত উত্থাপন কৰি আমি জিলাখনৰ উন্নয়নৰ দিশত আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ সেই হৈছে আমাৰ প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বান শব্দটো আপুনি ঠিকেই কৈছে কিন্তু আমি যদি সেই প্ৰত্যাহ্বান হিচাপে নলৈ আমি এটা কথা হয় কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে য'ত আপোনাৰ মানে আপুনি ভাবে আপুনি অকণ বিভ্ৰান্ত হৈ যায় এনে পৰিস্থিতিত মই কি কৰিম কিন্তু প্ৰতিটো সমস্যাৰ মই ভাবোঁ যে যদি আপুনি ঠাণ্ডা মগজেৰে ভাবে আৰু টিম হিচাপে লয় আকৌ মই বাৰে আপুনি এটা কথা দেখিব মই টিম বিল্ডিঙৰ কথা খুব বেছি কৈছোঁ যেতিয়ালৈকে আপুনি টিমটো নবনায় আপোনাৰ ভিতৰত সেই গাঁও এখনত যোনজন গাঁও প্ৰধান আছে সেই গাঁও প্ৰধানজনো আপোনাৰ বাবে বা ভিতৰত কাম কৰা সেই মণ্ডলজন পাটোৱাৰীজন তেওঁৰ পৰা কিন্তু আপুনি বহুখিনি খবৰ পাব পাৰে বা বহুখিনি আপুনি চৰকাৰী স্কিমখিনি তেওঁৰ ৰাইজৰ ওচৰলৈ লৈ যাব পাৰে সেইকাৰণে শেষত মই এষাৰ কথাই ক'ম যে সুন্দৰকৈ নিজৰ টিমটো গঢ়ি প্ৰথম কথা নিজৰ জিলাখনৰ প্ৰথম কথা প্ৰায়ৰিটাইজ কৰিলোঁ যে মোৰ এইকেইটা মোৰ ফ'কাছ এৰিয়া হ'ব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তাৰপিছত মই বাকীখিনি ক্ষেত্ৰত মই গোটেইখিনি খতিয়ান লৈ মই মাহত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ এই মানুহখিনিৰ লগত যাতে মোৰ এটা আপুনি মেকানিজম এটা বনাব লাগিব যোনটোৰ জৰিয়তে আপুনি গোটেই বস্তুটো নিয়ন্ত্ৰণ কৰি এটা দিশ এটা যাতে দিব পাৰে এই জিলাখনৰ লিডাৰজন হিচাপে মানে গভৰ্ণমেণ্টেল যোনটো আমাৰ ব্যৱস্থা আমাৰ চৰকাৰী ব্যৱস্থাটোত জিলা আয়ুক্তজন এটা পাইভট বুলি ক'ব পাৰে তেওঁৱেই এই সিদ্ধান্তবোৰ লয় আৰু তেওঁৱেই গোটেই শেষত গৈ তেওঁৱেই ৰেছপনচিবল সেইকাৰণে
এটা চেলেঞ্জিং কাম আৰু মই নতুন যিখিনি প্ৰজন্মই যিখিনি চিভিল ছাৰ্ভিচেছ জইন কৰিব বিচাৰে মই তেওঁলোকক এটা কথা ক'ম যে তৃণমূল পৰ্যায়ত প্ৰকৃততে ৰাইজৰ ওচৰত গৈ পেলাই কাম কৰিবলৈ এই আমাৰ অসামৰিক সেৱা বা পুলিচ সেৱা আটাইতকৈ এটা হয়তো ইমান টকা পইচা আপুনি নাপাব আজি প্ৰাইভেট ছেক্টৰত যিমান ডাঙৰ ডাঙৰ দৰমহা দিয়ে সেইটো হয়তো আপুনি নাপাব কিন্তু ৰাইজৰ বাবে কাম কৰিবলৈ আৰু অত্যন্ত চেলেঞ্জিং এটমছফিয়াৰত কাম কৰিবলৈ আৰু নিজে সেই মানে আমি যে কওঁ অবজেক্ট অফ চেঞ্জ এজন চেঞ্জ মেকাৰ হোৱাৰ বাবে মই ভাবোঁ ভাৰতবৰ্ষত আৰু এনেকুৱা দ্বিতীয় এটা চাকৰি নাই য'ত চেঞ্জ মেকাৰ হিচাপে আপুনি কাম কৰিবলৈ এই সুযোগ পায় সেইকাৰণে খুব ভাল প্ৰশ্ন আপুনি কৰিছে আৰু এই প্ৰশ্নটোৰ মই ভাবিছোঁ যে মই যিখিনি পাৰোঁ মই সেইখিনি উত্তৰ দিবলৈ সক্ষম হৈছোঁ বহুত ভাল লাগিলে শুনি পেলাই ছাৰ আপুনি ইণ্ডিড এটা ভেৰি গুড স্পীকাৰ হৈছে আৰু ছাৰ লগতে ছাৰ আপুনি যিখিনি কথাত ফ'কাছ কৰিছিলে চ' সেইখিনি লৈ পেলাই মই এটা কনক্লুজন ল'ব বিচাৰোঁ ছাৰ মই ৰং হ'ব পাৰোঁ আপুনি মোক ৰেক্টিফাই কৰি দিব আপুনি দুটা বস্তুত বহুত বেছিকৈ আপুনি গুৰুত্ব দিছে ভালেখিনি গুৰুত্ব দিছে আমাৰ টিম বিল্ডিং এণ্ড লিডিং দ্য টিম এজ ৱেল আৰু লগতে ভিজন এটা থাকিব লাগে ছাৰ ৰাতিপুৱা আপুনি মোক এটা কথা কৈছিলে এবাউট দ্য ফাৰ্ষ্ট এমং ইকুৱেলছ চ' সেইটো কৈছিলে আপুনি যে যদি আমি সকলোৱে বিফ'ৰ ক্ৰেকিং দ্য এক্সাম বা ছাৰ্ভিচত অহাৰ পাছতো আমি যিমান বেছি নিউজ পেপাৰ পঢ়োঁ ডেট উইল বি লাইক আপোনাৰ এটা প্লাছ পইণ্ট হ'ব এডভান্টেজ হ'ব তেতিয়া আপুনি ফাৰ্ষ্ট এমং মানে নিউজ পেপাৰ বুলিয়ে নহয় আপুনি জ্ঞান এটা সৰু ল'ৰাৰ পৰাও পাব পাৰে মানে য'তে পাই জ্ঞানটো লৈ ল'ব লাগে কেতিয়াবা আপুনি সৰু ল'ৰা এটাৰ লগত বহিও আপুনি বহুত কথা এটা শিকিব পাৰে কেতিয়াবা একেবাৰে গাঁৱৰ ভিতৰুৱা সেই ব্যক্তি এজন একেবাৰে বয়োজ্যেষ্ঠ এজনৰ লগত বহি তেওঁ মুকুৰে তামোল খাই আছে আৰু তেওঁ সেই কাহিনীবোৰ কৈ আছে ভিতৰুৱা গাঁৱত এটা সময়ত পানী নাছিলে আজি আমাৰ জল জীৱন মিছনে কেনেকৈ পানী লৈ আনিলে সেই সময়ত কেনেকৈ গেট থকা বা সেই বোকা পানীখিনি কঢ়িয়াই লৈ আনি কেনেকৈ তেওঁলোকে পাথৰত দি পেলাই কেনেকৈ ফিল্টাৰ কৰিছিলে সেইটো এটা কাহিনী সেইকাৰণে এই কাহিনীবোৰ আপুনি শুনিব বেছি লাগে কথা বেছি কম ক'ব লাগে মই এতিয়া আপোনাৰ লগত আপুনি ইণ্টাৰভিউ লৈছে কাৰণে এতিয়া মই আপোনাৰ লগত বেছি কথা মই কৈছোঁ কিন্তু কি হৈছে আমি শুনাটো এজন চিভিল ছাৰ্ভেণ্টৰ বাবে শুনাটো আৰু শুনি সেই কথাখিনি আয়ত্ব কৰাটো অত্যন্ত প্ৰয়োজন আৰু পেপাৰে আপোনাক এটা হোলিষ্টিক এটা হেৰি এটা দিব নতুন কিন্তু জিলাখনত বা এজন চিভিল ছাৰ্ভেণ্ট হিচাপে বা এজন দায়িত্ববোধ থকা নাগৰিক হিচাপে মই ভাবোঁ চকু কাণ আমি যদি খোলা ৰাখোঁ আৰু সদায় যদি জ্ঞান আয়ত্ব কৰাৰ যদি সেই স্পৃহাটো মনৰ সেই মনোভাৱটো যদি আমি সদায় জীৱিত ৰাখোঁ মই ভাবোঁ তেতিয়া এটাতো ব্ৰেইনটো ভাল হৈ থাকে আপোনাৰ ব্ৰেইনটো এক্টিভ হৈ থাকে আমাৰ এটা সময়ত গৈ আমি এৰি দিওঁ যে যা মই পেপাৰো নপঢ়োঁ মই একো নকৰোঁ মই গতানুগতিকভাৱে মেচিনেটাৰভাৱে মই কাম কৰি থাকিম আজিকালি আপুনি দেখিছে ডিমেনচিয়া বহুত বেছি হয় পটককৈ কথা পাহৰে কি হৈছে এইটো হোৱাৰ মূল কাৰণটো হৈছে মানুহে নিজৰ ব্ৰেইনটো চলাবলৈ কম ফাংচন কৰিবলৈ কম কৰি দিছে নকৰে ফাংচন এইটোত মোৰ হ'ল এইটো মই গতানুগতিকভাৱে মই চলি যাম ব্ৰেইনটো যিমানে ফাংচন কৰিব কাইলৈ ৰিটায়াৰ কৰিব এইবোৰ একো নাথাকিব কিন্তু সমাজখনৰ লগতো আপুনি সদায় জড়িত হৈ থাকিব আজি অকল এজন অসামৰিক সেৱাৰ বিষয়া বা পুলিচ বিষয়া বুলিয়ে যে মই সমাজৰ বাবে কাম কৰিম কাইলৈ মোৰ চাকৰিটো নোহোৱাৰ পিছত মোৰ ৰিটায়াৰমেণ্টৰ পিছত যে মই একেবাৰে বহি যাম সেইটোতো নহয় মই যোনদিনালৈকে পাৰোঁ মই সেইদিনালৈকে সমাজখনৰ লগত মিলি ফূৰ্তি ফাৰ্তা কৰি অকল কামেই নহয় মই ফূৰ্তি ফাৰ্তা কৰিব লাগিব বিহু নাচিব লাগিব মই নতুন ধানৰ গাঁৱলৈ গৈ পেলাই মই ন খাব লাগিব এই গোটেইবোৰ কৰিব লাগিব এটা পৰিপূৰ্ণ এটা সম্পূৰ্ণ জীৱন এটা জীয়াই থাকিবলৈ এটা মই ভাবোঁ আজি য়াংষ্টাৰ্ছবিলাকক মই এইটো কথাই ক'ম যে লিভ আ ফুল লাইফ আৰু সেইটো অকল তেতিয়া হ'ব যেতিয়া আপুনি জীৱনৰ প্ৰতিটো দিশ আপুনি হৃদয়ংগম কৰি যোনটো দিশত আপোনাৰ ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টটো আপুনি কাল্টিভেট কৰি নিজৰ ভিতৰত সেইকাৰণে এটা আছে নহয় যে অল ৱৰ্ক এণ্ড ন' প্লে মেক্স জেক এ ডাল বয় ডেট ইজ ভেৰি ট্ৰু আপুনি বোলে এখেতে বোলে অকল পঢ়ে আৰু একো নকৰে যোনটো আমি ওপৰ বুলি ভাবোঁ বা যোনটো আমি তল বুলি ভাবোঁ কেতিয়াবা যদি আমি ভালকৈ হৃদয়ংগম কৰোঁ বা ভালকৈ আমি বিশ্লেষণ কৰি চাওঁ তেতিয়া সেই তলৰ সেই জেগাটো যোনটো আমি কল তলৰ যোনটো প্ৰকৃততে তলৰ নহয় সেইটো কিন্তু জেগা বহুত ভাল হ'ব পাৰে সেইকাৰণে সদায় এটা প্লেন বি থাকিব লাগে ঠিক আছে মই এজন চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰিছোঁ অসামৰিক সেৱাৰ মই বিষয়া হ'ব বিচাৰিছোঁ ব্ৰিলিয়েণ্ট ৱেল এণ্ড গুড কিন্তু সকলোৱে যে
হেৰি হ'ব কাৰণ প্ৰতিজন মানুহে ব্ৰিলিয়েণ্ট প্ৰতিজন মানুহে আৰু সেইটো সময়ত এটা অকণমান লাক ফেক্টৰটো আহি যায় আপুনি চব ঠিক গোটেই পৃথিৱীটো চব বস্তু আপুনি আয়ত্ব কৰি ল'ব নোৱাৰে পৃথিৱীৰ চব বস্তু আপুনি পঢ়ি পেলাই সেইদিনা হয়তো পৰীক্ষাত লিখাৰ দিনা হয়তো কিছুমান আপুনি হয়তো অকণ বিভ্ৰান্ত হৈ যাব পাৰে নহয় জানো তো তেনে পৰিস্থিতিত প্লেন বি এটা নাথাকিলে মানুহবিলাকৰ কি হয় কেতিয়াবা ক্ৰাছ ডাউন এটা হয় এটা টোটেল ব্ৰেকডাউন এটা হয় যাৰ ফলত তেওঁলোকে লাইফক ফেচ কৰিব নোৱাৰে তেওঁলোকৰ ডিপ্ৰেশ্যন হয় আৰু ক'ত যাব কোনটো দিশত যাব দিশহাৰা হৈ যায় সেইকাৰণে সদায় মই নতুন প্ৰজন্মক মই সদায় এটা কথা ক'ম যে এই কনচেপ্টটো পুলিচ বিষয়া এজন বা IAS বিষয়া এজন হ'ব পাৰিলে খুব ভাল কিন্তু হ'ব নোৱাৰিলে যে পৃথিৱীখন তাতে শেষ হৈ গ'ল সেইটো নহয় তাতকৈ কাইলৈ হয়তো আপুনি নিজৰ জীৱনত কাইলৈ কিবা বেলেগ এটা কাম কৰি আৰু বেছি আপুনি সন্তুষ্টিবোধ লাভ কৰিব পাৰে সেইকাৰণে এইটোত চেষ্টা কৰিব হ'লে খুব ভাল নহ'লে একো বেয়া কথা নহয় পৃথিৱীখন আজিৰ দিনটোত যিখিনি আমাৰ স্কোপ আছে যিখিনি আমাৰ চান্স আছে আজি মইতো মোৰ দেউতাই এষাৰ কথা কৈছিল যে যদি জোতা বনাওঁ তেতিয়াহ'লে জোতা বনোৱা আটাইতকৈ টাউনখনৰ আটাইতকৈ ভাল জোতা বনোৱা মুচিটো হবি যিটো কাম কৰোঁ আমি ভালকৈ আমি যদি কাম কৰোঁ আজি গোটেই পৃথিৱীখন আমাৰ সন্মুখত আছে আপুনি চেফ হওক ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজি কি মোৰ ল'ৰাটো এজন চেফ প্ৰথমতেতো তাক আমাৰ ঘৰতে ৰান্ধনি বুলি কৈছিলে ৰান্ধনি কিন্তু হংকঙত গৈ এখন পঞ্চতাৰকা হোটেলত গৈ চেফ হৈ আজিৰ দিনটোত কনচালটেণ্ট হিচাপে কাম কৰি এতিয়া বহুত ভাল কৰি আছে কিন্তু এনে আমাৰ ভাষাত ক'বলৈ গ'লে ৰান্ধনি দৰ্জি ইণ্ডিয়ান ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিত কাটি কুটি ডিজাইনাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ডিজাইনৰ পৰা পাছ কৰিলে এণ্টাৰপ্ৰেনাৰ্ছ হ'ল বা লেকচাৰাৰ্ছ হ'ল বেলেগ বেলেগ প্ৰফেশ্যনছ আছে আজিকালি যদি আমি ভালকৈ কৰোঁ যদি ইণ্টাৰেষ্ট আছে আৰু একাগ্ৰতাৰে যদি এটা কাম কৰোঁ মই ভাবোঁ স্কাই ইজ দ্য লিমিট আৰু প্ৰতিটো দিশত আমি আগবাঢ়ি যাব পাৰিম সেইকাৰণে চিভিল ছাৰ্ভিচেছ বা পুলিচ ছাৰ্ভিচ বা আমাৰ যোনখিনি এলাইড ছাৰ্ভিচেছ আছে সেইটোৱেই জীৱনৰ শেষ লক্ষ্য হ'ব নোৱাৰে আৰু সেইটো হ'লে মই ভাবোঁ যে আমাৰ ক'ৰবাত এটা ক'ৰবাত আমি নতুন প্ৰজন্মক আমি গাইডেন্স দিয়াৰ ক্ষেত্ৰত আমি অকণমান আমি অৰ্জুনৰ লক্ষ্য খুব ভাল কথা কিন্তু সেই তেতিয়াৰ দিনৰ অৰ্জুনৰ লক্ষ্য সেইটো বেলেগ আছিলে আজিৰ দিনটোত এই অৰ্জুনৰ লক্ষ্যৰ লগত এটা প্লেন বি থকাটো বেয়া নহয় নহ'লে বাই চান্স কেনে কাৰ বহুতে মাৰিছে সেই অৰ্জুনৰ লক্ষ্যত কাৰডাল আগতে গৈ পেলাই লাগে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে বুজিছেনে সেইকাৰণে সেইটোৰ প্ৰতি সজাগ বা সচেতন হোৱাটো নতুন প্ৰজন্মৰ প্ৰতি মোৰ অনুৰোধ সদায় থাকিব স্যাৰ আপোনাৰ যিটো APSCৰ যিটো জাৰ্নি আছিলে স্যাৰ সেই আৰু 92 চনত কি হৈছিলে আনসাৰটো কিন্তু বহুত ধুনীয়াকৈ ধৰি ৰাখিছে স্যাৰ গিটাৰ এখন বজোৱাৰ পৰা বা হাৰমনিয়ামখন আপোনালোকৰ সৈতে পুনৰ সাক্ষাৎ হ'ব আমাৰ আন এটি পডকাষ্ট ভিডিঅ' ই কহি কথাত শ্ৰদ্ধাৰ দেৱাশিষ শৰ্মা ছাৰে এই গোটেই ভিডিঅ'টিৰ বাবে আমাক অনুমতি দিয়াৰ লগতে সম্পূৰ্ণ সহযোগ কৰে আৰু আমাৰ এই ভিডিঅ'ৰ জৰিয়তে এক্সপিৰিয়েঞ্চসকলক উদগনিও যোগায় তেখেতৰ এই সঁহাৰিৰ বাবে আমি ই কুহিপাঠ পৰিয়াল তেখেতৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ